নমস্কাৰ, মই ৰিংকুমণি বৰুৱাই আজিৰ দিনটোত সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ হিতান্তিৰ মাজলৈ। আমি প্ৰতিদিনে উপস্থিত থাকোঁ সেই একেটা সময়তে আজিও আছোঁ আৰু আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰুয়ল। দাদা, স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আমি ৰাশিফলৰ মাজলৈ যাম, কিন্তু তাৰ পূৰ্বে গ্ৰহগতি যাত্ৰা সন্দৰ্ভত জানি লওঁ। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ: মংগল বৃহস্পতি বৃষ ৰাশিত বহি আছে। আজিৰ দিনটোত ৰবি বুধ আৰু শুক্ৰ কৰ্কট ৰাশিত, আজি কেতু কন্যা ৰাশিত, লগ্ন সিংহ লগ্ন, শনি কুম্ভ ৰাশিত বহি আছে। আজি ৰাহু মীন ৰাশিত বহি আছে আৰু চন্দ্ৰ ধনু ৰাশিত বহি আছে। আজিৰ দিনটোত তিথি শুক্লা একাদশী, ইন্দ্ৰযোগ, ক্ষত্ৰিয় বৰ্ণ, মূলা নক্ষত্ৰ, দেৱাৰীগণ, যাত্ৰা মধ্যম, অৱশ্যে পশ্চিম দিশত নাই। আজি শুভ কৰ্মৰ বাবে দিনটো অত্যন্ত শুভদায়ক, বেঙেনা খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল ক'ম। এৰিছ, পেণ্টাকলছ এণ্ড পেণ্টাকলছ, এই দুখন কাৰ্ড মতে আজি কৰ্ম আৰু ইচ্ছা শক্তি বৃদ্ধি পাব। ভ্ৰমণৰ যুগ আছে। নিবনুৱাসকলৰ কৰ্মসংস্থাপন পোৱাৰ সম্ভাৱনা। দাম্পত্য জীৱন শুভ। বিদ্যাত কিছু খেলিমেলি দেখা যায়। ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ। প্ৰেমত আনন্দ লাভ। আজিৰ দিনটোত মেষ ৰাশিৰ জাতক জাতিকাসকলে শিৱ মন্দিৰত বেলপাত আৰু গাখীৰেৰে পূজা পাতল কৰক, শুভ ফল পাব। হোৱাইট কালাৰ লাকি, আনলাকি কালাৰ হ'ব গ্ৰীণ। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। টৰাছ, ওৱান্স এণ্ড পেণ্টাকলছ, এই দুখন কাৰ্ড মতে আজি ব্যৱসায় বাণিজ্যত আশা কৰা মতে লাভৱান হ'ব। শত্ৰুৰ পৰা দূৰত থাকক। দাম্পত্য জীৱনত মধ্যম ফল। ভ্ৰমণৰ যুগ আছে। বিদ্যাত শুভ ফল। পাৰিবাৰিক দিশত চিন্তা থাকিব। প্ৰেমত অশান্তি। আজিৰ লাকি কালাৰ হ'ব ৰেড, আনলাকি কালাৰ হ'ব য়েলো কালাৰ। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। জেমিনি, কাপছ এণ্ড শ্বৰ্টছ, এই দুখন কাৰ্ড মতে শৰীৰৰ প্ৰতি যত্ন লোৱাটো উচিত হ'ব। নিজৰ কৰ্মদক্ষতাৰ ওপৰত পদোন্নতি হ'ব। ভ্ৰমণত আজি মধ্যম ফল। পৰিয়ালৰ পৰা উৎসাহিত হ'ব। ব্যৱসায় বাণিজ্যত লোকচান হোৱাৰ সম্ভাৱনা। আজি লোহাৰ আঙুঠি পিন্ধক। প্ৰেমত মতানৈক্য থাকিব। লাকি কালাৰ হ'ব গ্ৰীণ কালাৰ, আনলাকি কালাৰ হ'ব পাৰ্পল কালাৰ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কেঞ্চাৰ, কাপছ এণ্ড পেজ অফ ওৱান্স, এই দুখন কাৰ্ড মতে আজি কোনো আত্মীয়ৰ পৰা সুসংবাদ লাভ। কোনো ব্যক্তি সংগ উৎসাহিত কৰিব। আৰ্থিক সংকটৰ সন্মুখীন হ'ব পাৰে। আজিৰ দিনটোত ব্যৱসায় বাণিজ্যত বাধা আহিব পাৰে। আজি বিদ্যাত বাধা, প্ৰেমত শুভ ফল। দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক, শুভ ফল দিব। অৰেঞ্জ কালাৰ লাকি, আনলাকি কালাৰ হ'ব ৰেড কালাৰ। আমি ইয়াৰ মাজতে এখন পত্ৰ লৈ লওঁ। হয়, পত্ৰখনত লিখিছে যে স্বামী স্ত্ৰীৰ মাজত অশান্তি চলি থাকিলে কি কৰিব লাগিব, কেনেধৰণৰ বিধান আছে? হয়, যদি দাম্পত্য জীৱনত সমস্যাৰ সৃষ্টি হয় তেন্তে নিজৰ বেডৰুমৰ গাৰুৰ তলত অকণমান সেন্দুৰ ৰাখক আৰু পত্নীয়ে তেওঁৰ গাৰুৰ তলত অকণমান কৰ্পূৰ ৰাখিব। পিছদিনাখন ৰাতিপুৱা পত্নীয়ে সেন্দুৰৰ আধামান ক'ৰবাত পানীত এৰি থৈ আহিব আৰু আধা পত্নীক লগাবলৈ দিয়ক আৰু পত্নীয়ে কৰ্পূৰখিনি জ্বলাই পেলাওক। বেডৰুমত কেতিয়াও লুকিং গ্লাছ নাৰাখিব। বেডৰুমত সদায় ফ্ৰেছ ফ্লাৱাৰ ৰাখিব। সুগন্ধি ভাল চেণ্ট থকা, পাৰফিউমৰ নিচিনা ভাল চেণ্ট, ফ্ৰেছ ফ্লাৱাৰ ৰাখিব। তেতিয়া এনেধৰণৰ নিয়ম কানুনবোৰ যদি আপুনি মানি চলে কেতিয়াও কাজিয়া পেচাল নাথাকিব আৰু সাংসাৰিক জীৱনত সমস্যাবোৰ আঁতৰিব। ধন্যবাদ জনাইছোঁ আপোনাক। আমি তেনেহ'লে পৰৱৰ্তী ৰাশিফলৰ মাজলৈ যাওঁ। হয়, এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। ওৱান্স এণ্ড ওৱান্স, এই দুখন কাৰ্ড মতে আজি আৰ্থিকত নতুন সুযোগৰ আশা। বন্ধুৰ পৰা সহায় সহানুভূতি লাভ। পুৰণা ৰোগৰ উপশম। কৰ্মৰ ক্ষেত্ৰত উন্নতি। ব্যৱসায় বাণিজ্যত লাভৰ যুগ। আজি সন্তানৰ প্ৰতি চিন্তা থাকিব। বিদ্যাত কিছু বাধা আহিব পাৰে। প্ৰেমত শুভ ফল। ব্লু কালাৰ লাকি, আনলাকি কালাৰ হ'ব য়েলো কালাৰ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। ওৱান্স এণ্ড চেৰিয়ট, এই দুখন কাৰ্ড মতে আজি কৰ্মস্থানত ব্যস্ততা বৃদ্ধি পাব। দূৰ ভ্ৰমণৰ যুগ। শত্ৰুৰ পৰা সতৰ্ক থকা উচিত হ'ব। ঘৰুৱা দিশত শান্তি বজাই থাকিব। বিদ্যাত মধ্যম ফল। যান বাহনৰ পৰা সাৱধানতা বজাই ৰাখক। প্ৰেমত শুভ ফল। আজিৰ দিনটোত পাৰ্পল কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব গল্ডেন কালাৰ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। লিব্ৰা, ওৱান্স এণ্ড কাপছ, এই দুখন কাৰ্ড মতে যোগ্য ব্যক্তিৰ মান সন্মান বৃদ্ধি। ৰাজহুৱা কৰ্মত ব্যস্ততা বৃদ্ধি পাব। কৰ্মস্থানত কিছু বাধা আছে। আৰ্থিকত মধ্যম ফল। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। প্ৰেমত ভুল বুজাবুজি হ'ব পাৰে। তুলা ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে আজি দান ধ্যান কৰক। মেৰুণ কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব ব্লু কালাৰ। এতিয়া আহিছোঁ
বৃশ্চিক ৰাশিলৈ কাপছ এণ্ড পেজ অফ পেণ্টাকলছ স্কৰ্পিঅ' আজি কৰ্মৰ ক্ষেত্ৰত শুভ যোগ পাৰিবাৰিক সমস্যাৰ সন্মুখীন হ'ব পাৰে মনত কোনো দুশ্চিন্তা নাৰাখিব ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ বিদ্যাত কিছু শুভ শৰীৰত আঘাত প্ৰাপ্তিৰ সম্ভাৱনা সাৱধানতা অৱলম্বন কৰক প্ৰেমত শুভ ফল আজিৰ দিনটোত তামৰ খাৰুপিণ্ডক ভাল হ'ব আজি ক্ৰীম বৰণটো শুভ আনলাকি কালাৰ হ'ব য়েলো কালাৰ আমি দাদা বিষয়ৰ মাজলৈ আহোঁ আজি বিষয় কি জনাব হয় আজিৰ বিষয়টো হৈছে ৰেড কালাৰ ৰঙা ৰং গতিকে আজি ৰঙা ৰংটোৰ বিষয়ে দুই এষাৰ ৰঙা ৰং ৰেড কালাৰ ৰঙা ৰং বেছি ব্যৱহাৰ কৰিলে ব্যক্তি সাহসী সৃষ্টিশীল জীৱনী শক্তি সম্পন্ন হয় ইয়াক বিপদৰ সূচক বুলি গণ্য কৰা হয় ৰঙা ৰঙৰ বেছি ব্যৱহাৰে ব্যক্তিক অহংকাৰী দাম্ভিক সামাজিক ৰীতি নীতি উশৃংখল কৰা ব্যক্তি হিচাপে গঢ় দিব পাৰে এই ৰং সূৰ্য বা ৰবিৰ প্ৰিয় সেয়ে ই বীজাণুনাশক উত্তাপ বৃদ্ধি কাৰক শক্তিদায়ক হিচাপে গণ্য কৰা হয় ব্যৱহাৰিক জীৱনত ৰঙা ৰঙৰ মহত্ব সৰ্বাধিক ব্যৱসায় প্ৰতিষ্ঠানত ৰঙা ৰঙৰ কাপোৰৰ ব্যৱহাৰ কৰা হয় যাক লক্ষ্মী বা ধন সম্পত্তিৰ প্ৰতীক হিচাপে আদৰ কৰে পূজা পাৰ্বণ সাধু সন্যাসীসকলৰ ৰঙা ৰঙৰ ব্যৱহাৰ্য দ্ৰব্য আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ ৰোলাণ্ড হাণ্টৰ মতে ৰঙা ৰঙৰ ব্যৱহাৰ কৰি এনিমিয়া মানসিক ভাৰসাম্যহীনতা পানী লগা ছালৰ ৰোগ নিৰাময়ৰ ক্ষেত্ৰত উপকাৰী সেইদৰে এলেহুৱা মেদবহুলতা আদি ৰঙা ৰঙৰ ব্যৱহাৰে নিৰাময় কৰিব পাৰে ৰঙা ৰঙৰ কাৰক গ্ৰহ হ'ল ৰবি গতিকে এই ৰঙৰ ব্যৱহাৰে বিদ্যাৰ্থীসকলৰ শুভ ফল লাভ কৰে আৰু এই ৰঙা ৰং বুলি ক'লে আচলতে বহুতৰে প্ৰিয় হয় নহয় জানো ৰঙা ৰঙৰ কাপোৰ বহু লোকে পৰিধান কৰা দেখিবলৈ পোৱা যায় ৰঙা ৰং তেওঁলোকে ব্যৱহাৰ কৰে আৰু যিসকলে এই ৰঙা ৰঙৰ বিষয়ে জানিব বিচাৰিছিল তেওঁলোকে নিশ্চয়কৈ খুব সুন্দৰকৈ বুজি পাইছে আৰু তেওঁলোক উপকৃত হ'ব আমি তেনেহ'লে আনকেইটা ৰাশিফলৰ মাজলৈ যাওঁ হয় এতিয়া আহিছোঁ মই দুখন কাৰ্ড লৈছোঁ ওৱান্স এণ্ড কাপছ ধনু ৰাশিসকলৰ বাবে চেৰিটিৰিয়াছ আজি সৎ আৰু গুণী লোকৰ সান্নিধ্যত উৎসাহিত হ'ব কৰ্মৰ ক্ষেত্ৰত শুভ ফল মামলা মকদ্দমাত জয়লাভ দূৰ ভ্ৰমণ কৰিব পাৰে সংৰাগ ত্যাগ কৰক আজি বিদ্যাত বাধা আছে প্ৰেমত শুভ ফল পিংক কালাৰ লাকি আনলাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ এতিয়া আহিছোঁ মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে শত্ৰুৰ পৰা ভয় থাকিব ধন প্ৰাপ্তিৰ যুগ কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল আজি খাদ্যৰ পৰা সাৱধান হওক ব্যৱসায় বাণিজ্যত কিছু বাধা আছে ঘৰুৱা দিশত শান্তি বজাই থাকিব আজি বিদ্যাত শুভ ফল আজিৰ দিনটোত গাই গৰুক ঘাঁহ খাব দিয়ক ভাল হ'ব ব্লেক কালাৰ গ্ৰীণ কালাৰ আদি লাকি আনলাকি কালাৰ হোৱাইট এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ একুৰিয়াছ পেণ্টাকলছ এণ্ড ছ'ৰ্ছ এই দুখন কাৰ্ড মতে আপোনাৰ সৰলতাই আনে আঘাত কৰিব পাৰে খং ৰাগ জিদ আদি ত্যাগ কৰক আজি কৰ্মস্থানত কিছু জটিলতাৰ সন্মুখীন হ'ব পাৰে বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন হ'ব আনন্দ লাভ আজিৰ দিনটোত গল্ডেন কালাৰ বেছিকৈ ইউজ কৰক আনলাকি কালাৰ হ'ব ৰেড কালাৰ এতিয়া মীন ৰাশি পেণ্টাকলছ এণ্ড ছ'ৰ্ছ এই দুখন কাৰ্ড মতে আজি গুৰুত্বপূৰ্ণ কাম কাজত পুৱাৰ ভাগত সম্পন্ন কৰক ভ্ৰমণত সাৱধান মাটি বাৰী সা সম্পত্তি ক্ৰয় কৰিব পাৰে বিদ্যাত শুভ ফল ব্যৱসায় বাণিজ্যত সফলতা পাব প্ৰেমত শান্তি বজাই থাকিব আজিৰ দিনটোত পাৰিলে মৌ খাই যাত্ৰা কৰক শুভ হ'ব য়েলো বৰণটো লাকি আনলাকি কালাৰ হ'ব পিংক কালাৰ ধন্যবাদ জনাইছোঁ দাদা আমি দৰ্শকসকলক জনাব বিচাৰিছোঁ যে গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত কিৰিয়ং দাদাৰ চেম্বাৰ আছে আপোনালোকে চেম্বাৰলৈ আহিব পাৰে বা আপোনালোকৰ যদিহে কিবা সমস্যা আছে আপোনালোকে অহাৰ পূৰ্বে ফোনযোগেও যোগাযোগ কৰিব পাৰে দাদা আপোনাৰ ঠিকনাটো এবাৰ কওক হয় আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ চাই থাকিব